হাই ভিউয়ার্স, আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ আহিছোঁ। মোবাইল এটাই আপোনালোকক যেহেতু দেখুৱাইছিলোঁ ৰেডমিৰ মোবাইল, আৰু গ্ৰাহক এটা আহিছে, কাষ্টমাৰ এটা আহিছে, বহুত দিনৰ পৰা ল'ম বুলি ফোন কৰি আহিছে, আৰু যেহেতু ইউটিউবৰ ভিডিঅ' চাই কিনে আহিছে বোলে, কিমান দিন লৈছে মই আপোনালোকক দেখুৱাম বাৰু। তাৰ লগতে আৰু এটা মোবাইল আছে, আপোনালোকে খুব কম দামত লৈ যাব পাৰিব। আপোনাক মই দেখুৱাই দিছোঁ, এই ইনফিনিক্স স্মাৰ্ট 4GB ৰেম আৰু 64 মেমৰি ষ্ট'ৰ আছে। আপোনালোকে খুব কম দামত লৈ যাব পাৰিব। ঠিক সবিশেষে মই দেখুৱাম আপোনালোকক। আৰু যিহেতু মোৰ ভিউৱাৰ যিহেতু ফোন কৰি আহিছে, আজি আহিছে, আৰু মোবাইলটো চাই কিনে আহিছে, যিহেতু আপলোড দিছিলোঁ মোবাইলটো ৩,৫০০ টকা। এই কাষ্টমাৰটো আহিছে, কাষ্টমাৰ আহিছে। ক'ৰ পৰা আহিছে কৈ দিয়া ভাই? শোণিতপুৰৰ পৰা আহিছে। ফোন কৰি আহিলি না? শোণিতপুৰৰ পৰা আহিছে তেখেতে। আৰু মোবাইলটো দেখুৱাই দিয়ে কোনটো আছিলে। এয়া মোবাইলটো ভিডিঅ' আপোনালোকক দেখুৱাই দিছিলোঁ আগতে। কোনোবাই ফোন কৰিলে লৈ যাব পাৰিব। তেখেতে শোণিতপুৰৰ পৰা আহিছে। মোবাইলটো কেনেকৈ চাইছে? চোৱাটো ভালে লাগিলে। এতিয়া চাই পেলাই চলাই কিনে কেনেকুৱা লাগিছে? মোবাইল চলাই কিনেতো ভালে লাগি আছে। ল'ম বুলি ভাবি আছোঁ মোবাইলটো। আৰু প্ৰাইচ কিমান ৰাখিছোঁ? 3,500। ইউটিউবৰ যিমান দাম কৈছিলোঁ সিমান দামত মতে পাইছে? কিমান? 3.5। ইউটিউবত যি দাম মই কৈছিলোঁ সেই দামে আহক আপোনালোকে, আৰু লৈ যাব পাৰিব। মই এনেকৈ ধুনীয়া মোবাইল খুব কম দামত দি দিম। কেৱল ফোন কৰি আহিলেই হৈছে, ক'ব যে দাদা আপোনাৰ মোবাইলটো ফোন কৰি ইউটিউব চাই ভিডিঅ' চাই আহিলোঁ, মই আপোনালোকক খুব কম দামতে দি দিম। ঠিক আছে।